হয়, আমাৰ এই অনুষ্ঠানটোৰ নাম হৈছে জেনেচিছ মেক্স একাডেমি আৰু জননীৰ আণ্ডাৰত সহযোগত আমাৰ গঠিত হোৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ। আৰু ইয়াত আমাৰ বিভিন্ন অসমৰ কলা কৃষ্টিৰ লগতে ভাৰতীয় সংস্কৃতিও আমাৰ ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ গঠন কৰা হৈছে। আৰু ইয়াত আমাৰ শিকোৱা হ'ব আমাৰ অসমীয়া কলা কৃষ্টি, সত্ৰীয়া নৃত্য, বৰগীত, লোকগীত আৰু ঢোল, বিহু, ইয়াৰ লগে লগে আমাৰ ভাৰতীয় সংস্কৃতি, শাস্ত্ৰীয় সংগীত, তাবলা, হাৰমনিয়াম ইত্যাদি। হয়, এইটো আমাৰ জেগাটো হৈছে আমাৰ ৰিহাবাৰী, চেৰাভাটি নিয়েৰ আমাৰ নৱগ্ৰহ মন্দিৰৰ ওচৰত। আমাৰ পৰিকল্পনা হৈছে জেনেচিছ মেক্স একাডেমীৰ একচুৱেলিটি আমাৰ মূল মন্ত্ৰই হৈছে যে প্ৰতিখন জেনেচিছ মেক্স একাডেমি অসমৰ বিভিন্ন ৰাজ্যত গঠিত কৰা একোখন। আৰু দ্বিতীয় কথা হৈছে জেনেচিছ মেক্স একাডেমি, জেনেচিছ শব্দৰ অৰ্থই হৈছে এটা সৃষ্টি। গতিকে আমি দক্ষ এজন ছাত্ৰ ছাত্ৰী সাংস্কৃতিকভাৱেই হওক বা বৌদ্ধিকভাৱেই হওক আমি তেওঁলোকক আগুৱাই নিব লাগিব। অসমৰ বিভিন্ন অনুষ্ঠানৰ লগে লগে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যিবোৰ প্ৰতিযোগিতামূলক অনুষ্ঠান আছে তাত আমি প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিম। ভাল লাগিছে, এইটো যুৱ প্ৰজন্মৰ কাৰণে বহুত ভাল হ'ব। আৰু ইয়াতে মানে ভাল লাগিছে, ইমান মানে নিজৰ ঘৰতে যে এনেকুৱা এটা মানে মোৰ নিজৰ ল'ৰাও মানে শিকিব পাৰিব। মই বিচাৰি আছিলোঁ সত্ৰীয় মানে নৃত্য শিকাম বা বৰগীত এইবোৰ জানি মানে ইমান ক'ত আছে কি আছে এইবোৰ নাজানো। চ' ইয়াতে এইটো হোৱাৰ কাৰণে বহুত সুবিধা হ'ব। নাই, এইটো বস্তু বহুত দৰকাৰ আছিলে। এইটো মানে নতুন নতুন ল'ৰা ছোৱালীক এইখিনি বিহু আমাৰ সংস্কৃতিৰ বিষয়ে অলপ জনাই দিয়াটো খুব দৰকাৰ। তো এইটো ভাল প্ৰচেষ্টা এটা আৰম্ভ কৰিছে তেওঁলোকে।